So hey dear my scary family, welcome back to my YouTube channel. আৰু বহুত দিনৰ পাছত ঘৰৰ পৰা ভিডিঅ' আৰম্ভ কৰি দিছো। এৰা চাগে দুদিনমান মানে দুটামান ব্লগ চাগে মই অফিচৰ গাড়ীৰ ভিতৰৰ পৰা আৰম্ভ কৰি আছিলো। সো আজি বঢ়িয়াকে ঘৰৰ ভিতৰৰ পৰা একদম আজি হ'ল ৰবিবাৰ, তো ঘৰৰ ভিতৰৰ পৰা আৰম্ভ কৰি দিছো। ঘৰৰ ভিতৰত নহয় বাৰু, ঘৰৰ বাহিৰতে আছো। তো গাইজ ব্লগ আজি ভিডিঅ'টো আৰম্ভ কৰিব লাগে। আৰু কি ভিডিঅ' কি থাম্বনেইল তেলতে নিশ্চয় গম পাইছে যে আজি ভিডিঅ'টো কিয় ওপৰত হ'বলৈ গৈ আছে। এটা গিফ্ট বোলে তেনেকা পাৰ্চেল এটা আছে। তো পাৰ্চেলটো আনবক্সিং কৰিম, কি পাৰ্চেল কি সকলোবোৰ কম। তো গাইজ ব্লগ আজি বেছি নকৰি আজি ভিডিঅ'টো আমি আৰম্ভ কৰো। আৰু গাইজ পাৰ্চেলটো বাৰু আনবক্সিং কৰি আছো। তো প্ৰথমতে এটা বস্তু চালে আমাৰ ঘৰৰ পিছফালে ন মানে মজা এটা বস্তু লাগিছে। কি লাগিছে জানেনে? তো এইফালে চাওক না, পুৰা নেমু টেঙাৰ গছ একদম চাওক, একদম পুৰা এডালে গছ বাৰু বাট নেমু টেঙা লাগিছে। চাওক এইটো মাংসৰ লগত খাবৰ কাৰণে তামাম জুতি লাগিব। আৰু দিয়ক আৰু মেইন বস্তুটো আছে এইটো নেমু টেঙা। চাওক না গোটেই সোপা লাগিছে নেমু টেঙা, ভাল লাগে দিচোন। কাৰণ যিহেতু মাংসৰ লগত এইটো মেইন বস্তু হয় ন, তো নেমু টেঙা লাগিবই না গাইছে। কিন্তু বঢ়িয়াকে নেমু টেঙা লাগি গৈছে, চাই লওক। তো মজা আৰু দিয়ক। আৰু এটা কথা আছে, ইয়াৰ আগৰ যিটো এইটো ভিডিঅ'ৰ আগত যিটো এটা ভিডিঅ' আছে, যিটো জবৰ ওপৰত মই ভিডিঅ' এটা বনাইছিলো। চ' সেই ভিডিঅ'টো যদি চোৱা নাই এবাৰ চাব, কাৰণ এই ভিডিঅ'টো সেই জবটোৰ লগতে ৰিলেটেড হয়। মানে গমটো পাইছে চাগে যিসকলে চাই আছে। তো এইটো আৰু তো কি হয় মই কৈছো বাৰু। তো সেই পাৰ্চেলটো যিটো পাৰ্চেল আছে, সেই পাৰ্চেলটো মানে এই জবটো ৰিলেটেড হয়। তো চাই থকা ভিডিঅ'টো শেষ হ'লে তো আৰু কৈছো। তো সেইটো ভিডিঅ' যদি চোৱা নাই তো এবাৰ চাই আহিব, তাৰপিছত সেইটো ভিডিঅ' চাব। বা এইটো ভিডিঅ' চাই সেইটো ভিডিঅ' চালেও কথা নাই, হৈ যাব। বাট এতিয়া ভিডিঅ'টো আৰম্ভ কৰক আৰু মানে ভিডিঅ'টো চাই থাকক আৰু মই বঢ়িয়াকে আনবক্সিংটো কৰো না কি কয়। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰো আকৌ এতিয়া। আৰু গাইছ এইটোৱে সেইটো পাৰ্চেলটো একদম চাওক কি ডাঙৰ পাৰ্চেল হয়। তো এইটো বিচনাত পেলাই দিলো আৰু এইটো বঢ়িয়াকে আনবক্সিং কৰিম, খুলিম আৰু কি আছে কি নাই সকলোবোৰ দেখা আছো না কি কয়। তো চাই থাকক ভিডিঅ'টো শেষ হ'লে। তো এইফালে দেখাই দিওঁ আৰু বঢ়িয়াকে চাই লওক। এইফালে জমেট' লিখা আছে, এতিয়া গম পালে চাগে এইটো কিহৰ পাৰ্চেল হয়। তো জমেট' ফালৰ পৰা আহিছে। তো ইয়াৰ ভিতৰত কি আছে তো কৈ আছো। তো বহুতে জানে চাগে গম পায়, মানে যোনে জমেট'ৰ হেৰি আছে মানে গমটো পাইছে ন। মই কৈছো বাৰু অকণমান ছাছপেণ্ড ৰাখক। তো এইটো খোলো আৰু খুলি কিনে আপোনালোকক মই কৈছো আনবক্সিং কৰি কিনে না কি কয়। তো বলক এবাৰ চাই লওক জমেট' আহিলে আৰু জমেট'। তো আহক এতিয়া আমি এইটো আনবক্সিং কৰো না কি কয়, বলক। অ'কে গাইছ আহক এতিয়া আমি এইটো আনবক্সিং কৰো। তো অলপ ওচৰত আহি যা, এতিয়া আনবক্সিং কৰি এইটো খুলিম। তো চচটো এইফালে খুলি ৰাখি দিছো। আহক এতিয়া এইটো আনবক্সিং কৰো। এইফালৰ পৰা এইটো ওচৰত আহি দেখাই দিয়া। এইটো চাই লওক জমেট' টি চাৰ্ট হয়। এটা দুটা টি চাৰ্ট দিছে আৰু এটা বেগ দিছে। তো কি হয় গমটো পালে। তো এইটো জমেট' মানে মই অলপ জমেট'ৰে জব এটা কৰি আছো। তো এপ্লাই কৰিছিলো। তো মই কৈছিলো তো ইয়াৰ আগত যিটো জবৰ ভিডিঅ' আছে সেইটো চাব বুলি। তো যদি চোৱা নাই ডাঙৰ ভুল কাম কৰিছে। আৰু যদি এতিয়া চাবৰ মন আছে চাই লওক। আৰু এতিয়া কৈছো বাৰু কি কেনেকৈ কি পালো মই কৈছো বাৰু। তো এইটো টি চাৰ্ট দুটা দিছে বাৰু আৰু এইটো জমেট' দিছে। আৰু জমেট'ৰ বেগটোৰ কাৰণে আপোনাৰ এইটো পাৰ্চেলটো ডাঙৰ লাগি আছে। তো সেইটো আৰু তো এইটো আছে আনবক্সিঙৰ মেইন ভিডিঅ'। তো বেগটো খুলি নাচাব, পিছত দেখাই দিব আপোনালোকক না কি কয়। তো হৈ যাব না কি কয় ভণ্টি, হৈ গ'ল। তো এইটো আৰু তো এতিয়া আৰু চাই থাকক ভিডিঅ' এতিয়া কাটি নিদিব হা, মানে চাই থাকক আৰু কৈছো মানে কৈ আছো ৰ'ব। মানে বেগটো এতিয়া খোলা নাছিলো তো বঢ়িয়াকে খুলি কিনে বঢ়িয়াকে বনাই ললো। বেগটো মানে বনাব লাগে না এইটো হেৰি কৰি কিনে। তো এতিয়া চাওক বঢ়িয়াকে পৰা নতুন হৈ আছে। কিন্তু যেতিয়া ইউজ কৰিম তেতিয়া পৰা লেতেৰা হৈ যাব, এইটো মই জানো। তথাপি কথা নাই। এতিয়া টি চাৰ্ট আছে দুটা। তো এটা টি চাৰ্ট পিন্ধিলেও না কি কয়। তো টি চাৰ্টটো পিন্ধি কিনে অকল লগ পাইছো দিয়ক। অ'কে গাইছ, তো টি চাৰ্টটো পিন্ধি ললো। তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। তো টি চাৰ্টটো বঢ়িয়া ভালো লাগিছে বোলো। মানে মই যিটো চাইজ দিছো সেইটো চাইজতে আহিছে বঢ়িয়া একদম। তো এতিয়া কৈছো মেইন কথাটো গাইছ। তো মানে চাওক মই ইয়াৰে আগত জবৰ সেইটো যে দিছিলো। তো যদি তাৰ পৰা যদি আপোনালোকে পাৰ্ট টাইম জব হিচাপে যদি কৰিবলৈ বিচাৰে তো সেইটো কৰিব পাৰে। তো মই ভাবিলো যে গধূলিটো মই এনেই থকা যায়। তো গতিকে ভাবিলো যে পাৰ্ট টাইম জব হিচাপে জমেট'কে জইন কৰা ভাল। কাৰণ জমেট'টো ভাল এতিয়া হেৰি দি আছে, মানে ভাল পইচাটো মানে ভাল দিয়ে। ধৰক 1 কিলোমিটাৰ 10 টকা 12 টকা 13 টকা পৰ্যন্ত গুচি যায়। তো সেইকাৰণে আৰু তো সেইকাৰণে বঢ়িয়াকে জইন কৰি ললো। তো মই এইটো ভিডিঅ' বনোৱাৰ আগতে জইন কৰিছিলো বাৰু। আৰু কাপোৰযোৰ আহোঁতে মানে দেৰি হ'ল, 5-6 দিন মান লাগিলে। চ' সেইটো আৰু তো সেইকাৰণে বঢ়িয়া ভাবিলো যে আপোনালোকক সেই ভিডিঅ'টো মই বনাই কিনে আপোনালোকক দিওঁ। তো সেইকাৰণে ভিডিঅ'টো বনাই দিলো। তো আপোনালোকে যদি চোৱা নাই চাব। আৰু সেইটো আৰু মই বঢ়িয়াকে এতিয়া জইন কৰি ললো জমেট'টো। আজিৰ পৰা এতিয়া জমেট' ডেলিভাৰী বয়। এটাই কওঁ যে ইয়াৰ আগৰ ভিডিঅ'টো যদি চোৱা নাই চাওক। মানে মই বঢ়িয়াকে বুজাই দিছিলো কি এপ আছিল সেইটো কৰিছিলো। তো আৰু এতিয়াও এবাৰ কৈ দিওঁ যে আপোনাৰ এপ আৰু ৰিলেভেল আছিল। তো সেই দুটাতে আপোনালোকে যাই কিনে জব এপ্লাই কৰিব পাৰে। জমেট' ফুড ডেলিভাৰী বয় বুলিয়ে নহয়, মানে আপুনি বহুত বেলেগ কেটেগৰীৰো কাম পাই যাব। তো আপোনাৰ মন পচন্দৰ কাম নিজে বিচাৰি ল'ব পাৰিব তাত যাই কিনে। তো বঢ়িয়াকে যাওক আৰু বিচাৰি লওক। তো মই এইবিলাক ফুড ডেলিভাৰী কৰি কিনে মানে বেছি ভাল পাওঁ। মানে আগতে পাৰ্চেল ডেলিভাৰী কৰা এক্সপিৰিয়েঞ্চ আছে ন। তো এইটোৱে কৰি ললো আৰু না কি কয়। তো সেইটো আৰু তো যাওক যাই কিনে বঢ়িয়াকে নিজৰ মন পচন্দৰ হিচাপে এটা কাম বিচাৰি লওক না কি কয়। তো গাইছ আজি ভিডিঅ'টো ইমান এটা শেষ কৰিছো। তো কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু নেক্সট আকৌ ধামাকা ব্লগ লৈ আহি আছো। তো আজিলৈ বাই বাই ফ্ৰেণ্ডছ, বাই বাই। তো আজিৰ পৰা মই ফুড ডেলিভাৰী দেই। তো আজিলৈ বাই বাই ফ্ৰেণ্ডছ, বাই বাই।